নমস্কাৰ দিব ওলাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ নিশাৰ ভিতৰতে ৰাজ্যত অধিক ভয়াবহ হৈ পৰিছে বান পৰিস্থিতি আৰু নিশাৰ ভিতৰতে কেইবাখনো গাঁৱৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে মুখলধাৰ বৰষুণে যেন এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু ৰাজ্যত ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে কেইবাখনো জিলালৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু মোবাইলে ইতিমধ্যে মেছেজ প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আজিও ৰাজ্যত বতৰে ল'ব ভয়ংকৰ ৰূপ আৰু ৰাজ্যৰ 16খন জিলাত অতি ভয়াবহ হ'ব পৰিস্থিতি আগন্তুক 3 দিনলৈ ৰাজ্যত অব্যাহত থাকিব নেৰানেপেৰা বৰষুণ উত্তৰ বি কাপ্তেন আমি জনাবলৈ যত্ন কৰি আছো এফালে ৰাজ্যত মুখলধাৰ বৰষুণ আৰু মুখলধাৰ বৰষুণৰ পিছতে এতিয়া ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে নিশাৰ ভিতৰতে ৰাজ্যত অধিক ভয়াবহ হৈ পৰিছে বান পৰিস্থিতি আৰু দৰঙত ছিঙিল শাকতোলা নদীৰ মথাউৰি নিশাৰ ভিতৰতে কেইবাখনো গাঁৱৰ মাজত হাহাকাৰময় পৰিৱেশ আৰু ভয়াবহ বানৰ কবলত মঙ্গলদৈ আৰু চিপাঝাৰৰ বিস্তীৰ্ণ অঞ্চল নিশা দাহি গণকপাৰাত শাকতোলা নৈৰ বাহনী পানীয়ে ছিগিলে মথাউৰি আৰু প্লাবিত হৈছে ইখনৰ পিছত সিখনকৈ গাঁও ওদালগুৰি ভেৰগাঁৱতে ছিগিল মথাউৰি আৰু বৰাক উপত্যকাৰ কেইবাখনো গাঁও বুৰ গৈছে পানীত কাটিগড়াৰ 26খনকৈ গাঁও বৰ্তমান পানীৰ তলত আৰু যিকোনো মুহূৰ্ততে ছিগিব পাৰে পেৰেংগা নদীৰ মথাউৰি আৰু বিপদ সীমাৰ ওপৰেৰে বৈ আছে নৈৰ পানী